চিন্তামণি গাঁৱৰ বীৰ লাচিত সেনা শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত 2 দিনত আমি কোৱা পৰিলক্ষিত হ'ল তাতো বাংলাদেশী সোমাইছে আৰু তেওঁ যাব আৰু তাৰ পিছত আৰু এটা আমি সংবাদ মাধ্যমত তেওঁ বক্তব্য পালোঁ তাত অবৈধ বাংলাদেশীয়ে আহোম আৰু মিচিঙৰ মাটি দখল কৰিছে এইটো একদম মিছা কথা তেওঁ কৈছে চিন্তামণি গাঁওখন খিলঞ্জীয়া তথা থলুৱা মুছলমানে ভৰপূৰ এখন গাঁও ঐতিহাসিক এখন গাঁও 1625 চনৰ পৰা ইয়াৰ ইতিহাস আছে এই ইতিহাসৰ গাঁওখনত উমেৰ আলী জমছেৰ আলীকে বিভিন্ন ব্যক্তিয়ে যিসকলে স্বাধীনতাৰ যুঁজত জড়িত হৈছিলে সেই গাঁওখনত তেওঁ কিহৰ ভিত্তিত তাত বাংলাদেশী আছে বুলি তেওঁ সামাজিক মাধ্যমত ক'ব পালে আমি নিজেই সৰজমিন তদন্ত কৰিছোঁ তাত কোনো এজন বাংলাদেশী নাই মূল কথা হ'ল যদি বাংলাদেশী আছে আমাক তেওঁ প্ৰশ্ন তেওঁ আমাক দেখাই দিয়ক আমি খেদা সেই বাংলাদেশীক বাহিৰ কৰিম তাৰ পৰা কিন্তু নিকৃষ্ট ৰাজনীতি কৰি থলুৱা মুছলমানক তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব সেইটো আমি উজনি অসম থলুৱা মুছলিম পৰিষদে কেতিয়াও আমি গ্ৰহণ নকৰোঁ আমি তেওঁক সকীয়াই দিছোঁ তেওঁ সন্দেহযুক্ত বাংলাদেশীৰ ক্ষেত্ৰত তেওঁ যি ব্যৱহাৰ কৰিব আছে কৰক কিন্তু থলুৱা মুছলমানৰ ক্ষেত্ৰত যদি তেওঁ এনেকুৱা অপপ্ৰচাৰ এনেকুৱা সামাজিক মাধ্যমত তেওঁ এক অপপ্ৰচাৰ কৰি ঐতিহাসিক চিন্তামণি গাঁওখনক যে উজনি অসমৰ থলুৱা মুছলমানক তেওঁ বদনাম কৰা যি ষড়যন্ত্ৰ কৰিছে সেইটো আমি কেতিয়াও সহ্য কৰি নলওঁ আৰু তেওঁ যি ধৰণে কৈ দিয়ে মই উচ্ছেদ কৰিম তেওঁ চৰকাৰ নে কি আৰু চৰকাৰক এটা প্ৰশ্ন কৰিছোঁ এই জ্বলাই দিম মাৰি দিম কাটি দিম এই পৰিৱেশবিলাক যদি বন্ধ নকৰে অসমত এক ভয়ানক পৰিৱেশ সৃষ্টি হ'ব সেইকাৰণে হাতাম পুৰুষীয়া ঐক্য শান্তি যদি বচাই ৰাখিবলৈ হয় এনেকুৱা মানুহবিলাকক আপোনালোকে লেকাম লগাওক আমাৰ কথা হৈ গ'ল বাংলাদেশী আছে যাওক আমি বাহিৰ কৰিম কিন্তু থলুৱা মুছলমানক তেওঁ যদি টাৰ্গেট কৰি পেলাই বাংলাদেশী বুলি কয় সেই বস্তুটো আমি কেতিয়াও সহ্য নকৰোঁ সেইকাৰণে আমি বীৰ লাচিত সেনাক ক'ব বিচাৰিছোঁ আপোনালোকৰ লগত আমাৰ চিনাকি আপোনালোকে তাত সৰজমিন তদন্ত কৰিব লাগিছিলে তাৰ বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতিব লাগিছিলে তাত তোমাৰ বাংলাদেশী আছে নি যদি বাংলাদেশী আছে আপোনালোকে প্ৰশাসনক অৱগত কৰক বা আমাক অৱগত কৰক আপোনালোকে নিজেও যাওক কিন্তু উজনি অসমৰ থলুৱা মুছলমানক আপোনালোকে বাংলাদেশী সজাব সেই বস্তুটো আমি কেতিয়াও মানি নলওঁ